স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'ৰ মাজলে আৰু আজি মই আলোচনা কৰিম মেকিং অফ দা ইণ্ডিয়ান কনষ্টিটিউচনৰ ওপৰত অৰ্থাৎ ভাৰতীয় সংবিধানখনৰ গঠন কেনেকৈ হৈছিল। আজি আমি যিখন সংবিধান ইমান এটা সুন্দৰ সংবিধান ইমান ডাঙৰ সংবিধান ৰিটেন কনষ্টিটিউচন সবতকৈ মোষ্ট লাৰ্জেষ্ট বুলি ক'ব পাৰি আৰু এই যিখন সংবিধান এই সংবিধানখন প্ৰস্তুত কৰাৰ আঁৰত কিন্তু বহুত কষ্ট বহুত সময় বা বহুত খৰচো হৈছিল। এই আটাইবোৰক সাঙৰি আজিৰ এই ভিডিঅ'টি একেবাৰে সহজ ভাষাত অসমীয়া ভাষাত মই আপোনালোকক বুজাবৰ কাৰণে চেষ্টা কৰিম। মই সৈয়দ তাৰিকুল ইছলাম আৰম্ভ কৰিছোঁ আজিৰ অন্য এটি পিপিটি। মই প্ৰথমে এটা কুৱেশ্যন কৰিছোঁ যে why did India need a new constitution? প্ৰয়োজননো কিয় হ'ল এখন নতুন সংবিধানৰ? আমি সকলোৱে জানো 1947 চনৰ 15 আগষ্টৰ আগমুহূৰ্তলৈকে আমাক ব্ৰিটিছে দমন কৰি আছিল। প্ৰায় 200 বছৰ ব্ৰিটিছে শাসন কৰিছিল ভাৰতবৰ্ষত আৰু এই শাসনৰ সময়ত ব্ৰিটিছে এক প্ৰকাৰ কন্ট্ৰোল আৰু এক্সপ্লইটেশ্যন যিটো আছে অৰ্থাৎ শোষণ কৰি আছিল ব্ৰিটিছে আৰু এই শোষণ কৰাৰ সময়ত তেওঁলোকে ডেমক্ৰেচিৰ সেইটো তেওঁলোকে ফলো কৰা নাছিল, যাৰ কাৰণে ইণ্ডিয়ানছখিনি যে আছিল ইণ্ডিয়ানছখিনিৰ ওপৰত একেবাৰে কম ৰাইটছ লিমিটেড ৰাইটছ এটা ৰাখিছিল ইণ্ডিয়ানছৰ ওপৰত। লাইক বহুত মানুহৰ আমাৰ এতিয়া যেনেকৈ ফাণ্ডামেণ্টেল ৰাইটছ থাকে আগতে তেনেকুৱা ফাণ্ডামেণ্টেল ৰাইটছৰ তেনেকুৱা কনচেপ্ট ব্ৰিটিছে তেনেকৈ দিয়া নাছিল ভাৰতীয়ক বিশেষকৈ। পিছত 1947 চনৰ 15 আগষ্টৰ তাৰিখত যেতিয়া ভাৰত স্বাধীন হয় এই স্বাধীনতাৰ পিছত আমাৰ যিসকল নেতা যিসকল স্বাধীনতা সংগ্ৰামী তেওঁলোকে বিবেচনা কৰি তেওঁলোকে আলোচনা কৰি কি কৰিলে এখন সংবিধান প্ৰস্তুত কৰাৰ কাৰণে প্ৰস্তাৱ দিলে আৰু এই প্ৰস্তাৱ বা এই ডিমাণ্ড প্ৰথমে আনিছিল এম.এন. ৰয় আৰু এম.এন. ৰয়ৰ যি ডিমাণ্ড এইটোত কংগ্ৰেছ নেশ্যনেল কংগ্ৰেছ পাৰ্টিয়ে কি কৰিছিল সহযোগ কৰিছিল। এইটো কিন্তু 1935 চনৰে কথা। তাৰপিছত এই ডিমাণ্ড লাহে লাহে ব্ৰিটিছেও মানিবলৈ বাধ্য হৈছিল কাৰণ কংগ্ৰেছৰ সেই নেতৃত্বত তেনেকুৱা বহুত আন্দোলন হৈছিল, ব্ৰিটিছ খেদা আন্দোলন অৰ্থাৎ ভাৰত স্বাধীনতাৰ আন্দোলন আৰু সেই আন্দোলনৰ সময়ত কি কৰিছিল ব্ৰিটিছেও মানিবৰ কাৰণে বাধ্য হৈছিল। গতিকে তাৰপিছত আহিল কনষ্টিটুৱেণ্ট এছেম্বলি। কনষ্টিটুৱেণ্ট এছেম্বলিৰ ক্ষেত্ৰত যিবোৰ মেম্বাৰ্ছ আছিল মেম্বাৰ্ছবোৰ ডিৰেক্টলি ইলেক্টেড হোৱা নাছিল, তেওঁলোকক চিলেক্ট কৰিছিল। অৰ্থাৎ ভাৰত এখন এনেকুৱা দেশ য'ত বিভিন্ন ভাষিক বিভিন্ন ধাৰ্মিক লোক থাকে আৰু এই বিভিন্ন ভাষিক জাতি আৰু লগতে ধাৰ্মিক মানুহবোৰক একত্ৰিত কৰি তেওঁলোকৰ সকলোৰে মনত কোনো ধৰণৰ আঘাত নিদি এখন সংবিধান প্ৰস্তুত কৰা ইমান এটা সহজ কাম নাছিল আৰু এই ক্ষেত্ৰত কি কৰিছিল সকলো ধৰ্মৰ যেনেকুৱা মুছলিম হওক খ্ৰীষ্টিয়ান হওক শিখ হওক আপোনাৰ হিন্দুজ হওক এই গোটেই ধৰ্ম বা জাতিবোৰৰ ভিতৰৰ পৰা কি কৰিছিল তেনেকুৱা দুই একগৰাকী মেম্বাৰ বা লিডাৰ তেনেকুৱা কি কৰিছিল তেওঁলোকে চিলেক্ট কৰিছিল আৰু এই চিলেক্ট কৰি সেই মেম্বাৰখন গোটেই তেতিয়া কিন্তু পাকিস্তানো একত্ৰিত হৈয়ে আছিল আৰু সেই গোটেই এছেম্বলিটোত কি হৈছিল 389 অৰ্থাৎ 389 গৰাকী কি হৈছিল প্ৰথমতে মেম্বাৰ আহিছিল। অৱশ্যে যেতিয়া পাৰ্টিশ্যন হয় আফটাৰ পাৰ্টিশ্যন এইটোৰ অৰ্থাৎ 1947 চনত কি হ'ল এই যিটো সংখ্যা আছিল 389 এই সংখ্যাটো কিন্তু কমি 299 মেম্বাৰ্ছলৈ এইটো কমি গ'ল অৰ্থাৎ 299 গৰাকী হ'ল। এটা খুব ডাঙৰ কনচেপ্ট অবজেক্টিভ ৰিজলিউশ্যন বুলি এটা কনচেপ্ট আছে আৰু যদি কোনোবাই আইনৰ ছাত্ৰ তেতিয়াহ'লে আপোনালোকে নিশ্চয় গম পায় অবজেক্টিভ ৰিজলিউশ্যন কি হয় আৰু এইটো কেতিয়া দিছিল এইটো আপোনাৰ 13th of December
1946 অৰ্থাৎ জৱাহৰলাল নেহেৰুৱে এইটো মুভ কৰিছিল আৰু তেওঁৰ এক প্ৰকাৰ এইটো এটা ভাষণ আছিল আৰু এই ভাষণ যদিও কিন্তু এই ভাষণটোত তেওঁৰ গোটেইখিনি সাঙৰি পিছলে সেই কথাখিনিয়ে সংবিধানৰ অবজেক্টিভ হিচাপে লোৱা হল লগতে পিছলে সেইখন প্ৰিএম্বল আমাৰ ইণ্ডিয়ান কনষ্টিটিউচনৰ আৰম্ভণিতে যদি আপোনালোকে চাই এখন প্ৰিএম্বল পাব এটো হৈছে আপোনাৰ প্ৰস্তাৱনা অসমীয়াত এই প্ৰস্তাৱনাখন ইয়াৰ পৰা আহিল অৰ্থাৎ অবজেক্টিভ ৰিজলিউচনৰ পৰা আহিল আৰু এটো কোনে মুভ কৰিছিল পণ্ডিত জৱাহৰলাল নেহেৰু এই অবজেক্টিভ ৰিজলিউচনৰ কনসেপ্টটো ইমান এটা ডাঙৰ কনসেপ্ট এটুত যদি মই ভিডিও বনাও আৰু এটা অন্য ভিডিও হৈ যাব কিন্তু মই আজি ইয়াত এনেকুৱা বহুত বেছি বহলাই নকও ইয়াৰ ভিতৰত জাস্টিস আছে লিবাৰ্টি আছে আৰু ইকুৱালিটি প্ৰটেকচন অফ মাইনৰিটিজ এইটো এটা খুব ডাঙৰ কথা কাৰণ বৰ্তমান আমি সকলোৱে দেখিয়ে আছো বাংলাদেশৰ পৰিৱেশ কেনেকুৱা মাইনৰিটিজৰ ওপৰত কেনেকুৱা এটা অত্যাচাৰ গতিকে এই যি বাংলাদেশৰ দৰে অত্যাচাৰ হ'ব নোৱাৰে তাৰ কাৰণে আমাৰ সংবিধানেও কি কৰিছিল এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল তাৰ পিছত আহিলো মই কমিটিজ যিবোৰ আছিল ইয়াত এনেকুৱা নহয় যে এখন কমিটিয়ে গোটেই কামবোৰ কৰিছিল তেনেকুৱা নহয় ইয়াত বিভিন্ন ধৰণৰ কমিটি আছিল তাৰ ভিতৰত যদি আমি চাও ড্ৰাফটিং কমিটি ইউনিয়ন পাৱাৰ্স কমিটি এনেকুৱাকে আপোনাৰ 22খন কমিটি আছিল কনস্টিটিউয়েন্ট এছেম্বলিৰ ক্ষেত্ৰত তাৰ ভিতৰত এখন আছিল খুব প্ৰয়োজনীয় কমিটি সেইখন হৈছে ড্ৰাফটিং কমিটি আৰু প্ৰয়োজনীয় বুলি মই এই কাৰণে কৈছো যে এইখনেই সংবিধানৰ ড্ৰাফট প্ৰস্তুত কৰিছিল কেতিয়া আৰু এইটো ফৰ্ম হৈছিল আপোনাৰ 29th of August 1947 1947 চনৰ 29 আগষ্টত অৰ্থাৎ স্বাধীনতাৰ একেবাৰে পিছে মানে একেবাৰে ৰিসেন্ট মানে এইটো বি.আৰ. আম্বেদকাৰ আছিল কোন চেয়াৰম্যান আছিল এই আপোনাৰ ড্ৰাফটিং কমিটিৰ চেয়াৰম্যান আছিল এই যিখন সংবিধান আজিৰ তাৰিখত আমি হাতত লৈ আছো এই সংবিধানখন প্ৰস্তুত কৰিবৰ কাৰণে কিন্তু সময় লৈছিল প্ৰায় 3 বছৰ অৰ্থাৎ 2 বছৰ 11 মাহ 18 দিন ইমান এদিনত হোৱা কাম নহয় বহু সময়ৰ কাম আৰু লগতে এই সংবিধানখন সম্পূৰ্ণ প্ৰস্তুত কৰিবৰ কাৰণে যিসকল সংবিধান নিৰ্মাতা তেওঁলোকে কি কৰিছিল 165 days অৰ্থাৎ 165 দিন কি কৰিছিল 165 দিন তেওঁলোকে বহিছিল আৰু বহি ইয়াৰ ওপৰত আলোচনা কৰিছিল আৰু ইয়াৰ ক্ষেত্ৰত প্ৰায় 64 lakhs মানে খৰচ হৈছিল এই সংবিধানখন নিৰ্মাণৰ ক্ষেত্ৰত তাৰ পিছত যদি আমি আহো এডপশন এণ্ড এনফোৰ্সমেন্ট যদি কোনোবাই সংবিধান পঢ়িছে সংবিধানৰ যি প্ৰিএম্বলৰ প্ৰথমতে আপুনি পাব যে কনস্টিটিউচনখন এডপ্ট কেতিয়া কৰিছিল আৰু এডপ্টেড কেতিয়া হৈছিল আপোনাৰ 26 নৱেম্বৰ 1949 অৰ্থাৎ 26 নৱেম্বৰ 1949 চনত কি কৰিছিল এডপ্ট কৰিছিল আৰু ইয়াৰ কিছুমান পাৰ্টস এই যে সংবিধানখনৰ কিছু পাৰ্টস ইমিডিয়েটলি মানে তেওঁলোকে কি কৰিছিল লাগু কৰিছিল আৰু কাৰ্যকৰী কৰিছিল কিন্তু বাকি গোটেই এন্টায়াৰ যিমানখিনি আমাৰ বাকি ৰৈ যোৱা আৰ্টিকলস আছে বা পাৰ্টস আছে এইবোৰ কি কৰিছিল 1950 চনৰ 26 জানুৱাৰীত যিদিনা আমি কি হিচাপে পালন কৰো ৰিপাব্লিক ডে অৰ্থাৎ এই 26 জানুৱাৰী 1950 চনত বাকি ৰৈ যোৱা পাৰ্টসবোৰ কনস্টিটিউচনৰ গোটেইখিনি কি কৰিছিল তেওঁলোকে কাৰ্যকৰী কৰিছিল এতিয়া আহিছো কনস্টিটিউচনখনৰ কিছু সোৰ্স আমি জানো যে কনস্টিটিউচনখন আমি বহুখিনি পাৰ্ট বা বহুখিনি বস্তু আমি কি কৰিছো বেলেগৰ পৰা ধাৰত আনিছো বা এটো আপুনি কি ক'ব এটো আমি বড়ো কৰিছো আৰু এটো ধাৰত আনিছো আনিলে এই কনস্টিটিউচনখনৰ মেইনলি আমি ইউকেৰ পৰা আনিছো পাৰ্লিয়ামেন্টাৰী সিস্টেমটো যেটো আমাৰ সিস্টেম আছে পাৰ্লিয়ামেন্ট বা তেনেকুৱা এই পাৰ্লিয়ামেন্টাৰী সিস্টেমটো আমি ইউনাইটেড কিংডমৰ পৰা আনিছো আৰু ৰুল অফ ল আনিছো
ইউএছএৰ পৰা আনিছো ফান্ডামেন্টেল ৰাইটস, এটো খুব গুৰুত্বপূৰ্ণ। ফান্ডামেন্টেল ৰাইটস আমি সকলোৱে জানো, আৰু এই ফান্ডামেন্টেল ৰাইটসটো আমি ক'ৰ পৰা আনিছো? ইউএছএৰ পৰা আনিছো। লগতে জুডিচিয়েল ৰিভিউ আৰু প্ৰিএম্বলৰ কনসেপ্টটো আমি কি কৰিছো? ইউএছএৰ পৰা আনিছো। পিছত আমি আয়াৰলেণ্ডৰ পৰা আনিছো ডিৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি, আমাৰ যেটো আছে ষ্টেট পলিচি, অৰ্থাৎ ডিৰেক্টিভ প্ৰিন্সিপালছবোৰ আমি তাৰ পৰা কনসেপ্টটো আমি আনিছো। কানাডাৰ পৰা আনিছো আমি ফেডাৰেল ষ্ট্ৰাকচাৰ আনিছো, ষ্ট্ৰং চেণ্টাৰ, এইবোৰ আমি কনসেপ্ট তাৰ পৰা আনিছো। অষ্ট্ৰেলিয়াৰ পৰা আমি কনকাৰেন্ট লিষ্ট আনিছো, আমাৰ তিনিখন লিষ্ট আছে হয় নে নহয়? ষ্টেট লিষ্ট, ইউনিয়ন লিষ্ট আৰু কি কনকাৰেন্ট লিষ্ট, আৰু কনকাৰেন্ট লিষ্টটো আমি ক'ৰ পৰা আনিছো? অষ্ট্ৰেলিয়াৰ পৰা আনিছো। তাৰ পিছত আমি ফ্ৰান্সৰ পৰা আনিছো লিবাৰ্টি, ইকুৱালিটি আৰু ফ্ৰেটাৰ্নিটিৰ কনসেপ্ট আনিছো। তাৰ পিছত আমি জাৰ্মানীৰ পৰা আনিছো ইমাৰ্জেন্সি প্ৰভিজন বা ইমাৰ্জেন্সি পাৱাৰ্স। তাৰ ইউএছএছআৰ অৰ্থাৎ ৰাছিয়াৰ পৰা আনিছো আমি ফান্ডামেন্টেল ডিউটিজ। আমি ফান্ডামেন্টেল ডিউটিজ পাইছো নে নাই? আৰ্টিকল 51(8) পাইছো হয় না? আৰু এই গোটেইখিনি সোর্স আমি ইয়াত লিখিত উক্ত মানে ইয়াত মেনশন কৰা যিবোৰ দেশ আছে তাৰ পৰা আমি বড় কৰিছো। এতিয়া আহিছো আমি কিছু প্ৰয়োজনীয় ফিচাৰ্স বা বৈশিষ্ট্যৰ মাজলে, অৰ্থাৎ সংবিধানৰ বৈশিষ্ট্য। সংবিধানখন অৰ্থাৎ আমাৰ ভাৰতীয় সংবিধানখন লংগেষ্ট ৰিটেন কনস্টিটিউশন হয় এখন, মানে এনেকুৱা ডাঙৰ কনস্টিটিউশন, লিখিত কনস্টিটিউশন আৰু বেলেগ দেশৰ নাই। ডেমোক্ৰেটিক হয়, সেকুলাৰ হয়, ৰিপাব্লিক হয় না? ফেডাৰেলিজম বা এটো কোৱাসি ফেডাৰেল সিস্টেম বুলি কয়। কোৱাসি ফেডাৰেল সিস্টেমটো এনেকুৱা হয় যে যদি কোনোবাই কিবা এমেন্ড কৰিব বিচাৰে, যদি যিকোনো এটা আৰ্টিকল যদি এমেন্ড কৰিব বিচাৰে, সেই এমেন্ড কৰাৰ আগত বা পৰিৱৰ্তন কৰাৰ আগত বা সংশোধনী কৰাৰ আগত, মই যিমানখিনি পাৰো অসমীয়াত বুজাইছো, সংশোধনী কৰাৰ ক্ষেত্ৰত কিছুমান আৰ্টিকল বা কিছুমান পাৰ্ট সংশোধনৰ ক্ষেত্ৰত বহুত জটিলতা আছে, আৰু কিছুমান আকৌ ফ্লেক্সিবল হয়, কিছুমান জটিলতা নাই। অৰ্থাৎ ভাৰতীয় সংবিধানখনে দুইটা মেনেজ কৰে, বেলেন্স কৰে। কি কি? ফ্লেক্সিবিলিটি আৰু ৰিজিডিটি, দুইটা বেলেন্স কৰে। আৰু সংবিধানখনত ইন্ডিপেন্ডেন্ট জুডিচিয়াৰিৰ পাৱাৰ দিয়া হৈছে, অৰ্থাৎ জুডিচিয়াৰিৰ হাতত তেনেকুৱা শক্তি, তেনেকুৱা অধিকাৰ আছে যে তেওঁলোকে কোনো ৰাজনৈতিক দলৰ সহায় নোলোৱাকৈ বা কোনো ৰাজনৈতিক হেঁচা প্ৰয়োগ নকৰাকৈ তেওঁলোকে কি কৰিব পাৰে? জাস্টিস দিব পাৰে। ফান্ডামেন্টেল ৰাইটস আমাৰ কনস্টিটিউশনত আছে, আৰু এই ফান্ডামেন্টেল ৰাইটস কাৰ কাৰণে? নাগৰিকৰ কাৰণে হয় নে? আৰু তাৰ পিছত আছে আপোনাৰ ডিৰেক্টিভ প্ৰিন্সিপল আছে, আৰু ইউনিভাৰ্সেল এডাল্ট ফ্ৰেঞ্চাইজিছ। এটো হৈছে কি আপোনাৰ যদি 18+ কোনোবা হৈছে তেতিয়া হলে তেওঁক 18 বছৰৰ ওপৰত ভোট প্ৰদান কৰাৰ অধিকাৰ তেওঁলোকে পায়, আৰু এটো এটা সংবিধানে আমাক প্ৰস্তুত কৰিছে। গতিকে আজিৰ ভিডিওটি ইমানখিনি আছিল। সকলোকে ধন্যবাদ, আৰু যদি কিবা বুজি পোৱাত অসুবিধা হৈছে তেতিয়া হলে কমেন্টত গৈ সুধিব পাৰে। আৰু মই বহুত বেছি ভিতৰত গৈ ডিপলি মই এইটো আলোচনা কৰা নাই, মই যিমানখিনি পাৰো সহজ ভাষাত খুব কম সময়ৰ ভিতৰত মই এইটো বুজাবৰ কাৰণে চেষ্টা কৰিছো। আশা কৰো সকলোৱে বুজি পাইছে। থ্যাংক ইউ।